যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেন্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এটো মোৰ ৰিকুৱেষ্ট যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেই কাৰণে এবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেন্টাৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেশাল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম এইবাৰৰ বিলখনত আমি আনিছো যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো ভিলেজ বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেশাল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেন্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এটো মোৰ ৰিকুৱেষ্ট আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঠুৱা বা মস্কিটো অইনমেন্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰো আমি কৰি গৈ থাকিম